কলকাতাৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলালৈ আমন্ত্ৰিত নলবাৰীৰ ৫গৰাকী কবি। কলকাতাত উন্মোচন হ'ব নলবৰীয়া কবিৰ ৩খন কাব্যগ্ৰন্থ। বিশিষ্ট কবি ডক্টৰ বিনয় কুমাৰ মজুমদাৰ, নৱৰত্ন পাটোৱাৰী, মানসজ্যোতি শৰ্মা, ডক্টৰ প্ৰণৱ কুমাৰ চক্ৰৱৰ্তী আৰু কমল কুমাৰ দাস কলকাতাৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলালৈ আমন্ত্ৰিত হৈছে। ইতিমধ্যে নলবৰীয়া কবিৰ দলটোৱে ৰেলযোগে কলকাতালৈ যাত্ৰা আৰম্ভ কৰিছে। উক্ত গ্ৰন্থমেলাত ২৭ জানুৱাৰীত নলবৰীয়া কবিৰ বাংলা আৰু ইংৰাজীৰ ৩খন কাব্যগ্ৰন্থ উন্মোচন। ২০ দ্য চিডে প্ৰকাশ কৰি উলিওৱা বিশিষ্ট কবি ডক্টৰ বিনয় কুমাৰ মজুমদাৰৰ অসমীয়া কবিতাৰ সংকলন মানসজ্যোতি শৰ্মাই ইংৰাজীলৈ অনুবাদ কৰা উইল ব্ৰেক দ্য ডোৰ উন্মোচন হ'ব। আমি অসমৰ পৰা বিশেষকৈ নলবাৰীৰ পৰা ৬জন কবি সাহিত্যিক কলিকতা যি আন্তঃৰাষ্ট্ৰীয় বইমেলা আছে তালৈকে যাম। তাত আমাৰ ৩খন গ্ৰন্থ প্ৰকাশ পাব আৰু আমি প্ৰগ্ৰেছিভ লাইব্ৰেৰী বুলি এটা লাইব্ৰেৰী আছে, তাতে কবিতাৰ অনুষ্ঠান এটাতো আমি অংশগ্ৰহণ কৰিম। বিশেষকৈ মোৰ এখন কিতাপ উইল ব্ৰেক দ্য ডোৰ বুলি মোৰ অসমীয়াত লিখা কিছু কবিতাৰ কবি অনুবাদক মানসজ্যোতি শৰ্মাই অনুবাদ কৰিছে উইল ব্ৰেক দ্য ডোৰ বুলি। এইখনো কলিকতা বইমেলাতে উন্মোচন হ'ব। আমি আশা কৰিছোঁ আমাৰ যিটো অসমীয়া সাহিত্য কিছু পৰিমাণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে বা আমাৰ ৰাজ্যৰ বাহিৰলৈকেও এই প্ৰচেষ্টাৰ জৰিয়তে যাব। আমি গোটেইখিনি কবিয়ে তাতে কবি সন্মিলন এখনতো অংশগ্ৰহণ কৰিম আৰু কলিকতা বইমেলাত আমাৰ ২৭ তাৰিখে এই গোটেই ৩খন গ্ৰন্থ তাত উন্মোচন হ'ব। আমাৰ কবিতাখিনি, আমাৰ চিন্তা চৰ্চাখিনি অন্ততঃ আমাৰ ৰাজ্যৰ বাহিৰত প্ৰশংসিত হ'ব। কবি ঔপন্যাসিক নৱৰত্ন পাটোৱাৰীৰ বাংলা কবিতা সংকলন ক্ষুধা নামৰ কাব্যগ্ৰন্থ উন্মোচন হ'ব কলকাতাৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত। আপোনালোকে গম পাইছে, আমি নলবাৰীৰ পৰা ৬গৰাকী ব্যক্তি আমি আন্তঃৰাষ্ট্ৰীয় বইমেলা কলিকতালৈ যাত্ৰা কৰিম ২৬ তাৰিখে। আৰু ইয়াৰ বাবে আমি ইতিমধ্যে আপোনালোকে গম পাইছে আমি ৩খন গ্ৰন্থ তাত উন্মোচন কৰিম। আৰু মই মোৰ ফালৰ পৰাও ক্ষুধা কবিতা পুথি এখন তাত উন্মোচন কৰাৰ বাবে প্ৰয়াস কৰিছোঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু ইতিমধ্যে আমাৰ ৬জনীয়া দলটো তাত থকাৰ বাবে অসম চৰকাৰৰ যুটীয়া সচিব এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাক থকাৰ ব্যৱস্থাও কৰি দিছে। আমি আশা কৰিছোঁ অসমীয়া ভাষাৰ কিছু আমাৰ অনুভৱ বা অসমীয়া ভাষাৰ কিছুমান নদী পাহাৰক সাঙুৰি লিখা কবিতা বা বিপ্লৱ থকা কবিতা এইবোৰ অন্য ভাষালৈ অনুবাদ কৰি আমি অলপ অসমীয়া ভাষাটোক অলপমান বিশ্বৰ দৰবাৰলৈ নিয়াৰ এটা সামান্য প্ৰয়াস কৰিছোঁ। তাত আপোনালোকে সহযোগ কৰিলে বা আশীৰ্বাদ কৰিলে আমি ধন্য হ'ম। নলবাৰী জিলাৰ গঠনৰ ৩৯ বছৰ হোৱাৰ পৰিপ্ৰেক্ষিতত ৩৯গৰাকী নলবৰীয়া কবিৰ এটাকৈ কবিতা বাংলা ভাষালৈ তৰ্জমা কৰি নৱদ্বীপৰ কবিতা শীৰ্ষকেৰে প্ৰকাশ কৰি ২০ দ্য চিডে কলকাতাৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাত সংকলনখন উন্মোচনৰ দিহা কৰিছে। নৱৰত্ন পাটোৱাৰীয়ে সম্পাদনা কৰা সংকলনখনত তুষাৰ কান্তি সাহা, বাসুদেৱ দাস, ডক্টৰ বিনয় কুমাৰ মজুমদাৰ, মানসজ্যোতি শৰ্মা আৰু ছাহিদুল ইছলামে অনুবাদ কৰিছে নৱদ্বীপৰ কবিতা শীৰ্ষক কাব্য সংকলনখন। ৩১ তাৰিখলৈ চলি থকা কলিকতা যি আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলা, সেই গ্ৰন্থমেলাত আমি ২০ দ্য চিডৰ তৰফৰ পৰা আমি ৩খন গ্ৰন্থ তাত উন্মোচন কৰাৰ কাৰণে আমি ৬জনীয়া গ্ৰুপ এটা কলিকতালৈ যাম। আমাক প্ৰতিনিধিত্ব কৰিব বিশিষ্ট নাট্যকাৰ নৱৰত্ন পাটোৱাৰী, বিশিষ্ট কবি ডক্টৰ বিনয় কুমাৰ মজুমদাৰ, কমল চন্দ্ৰ দাস, প্ৰণৱ কুমাৰ চক্ৰৱৰ্তী আৰু মই নিজে তালৈ যাম। তাত আমাৰ ৩খন কিতাপ উন্মোচন হ'ব। আৰু বিশেষকৈ মই ক'বলৈ গৈছোঁ যে তাত নৱৰত্নৰ নলবাৰীৰ ৩৯ বছৰ হৈছে জিলা গঠন কৰাৰ। আৰু এই ৩৯ বছৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি নলবাৰী জিলাৰ ৩৯জন কবিৰ কবিতা বঙালী ভাষালৈ অনুবাদ কৰি এখন গ্ৰন্থ তৈয়াৰ কৰিছোঁ, নৱদ্বীপৰ কবিতা। সেই গ্ৰন্থখন আমি কলিকতাৰ গ্ৰন্থমেলাত উন্মোচন কৰিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত।
তেনেহ'লে আজিয়ে আনক আনন্দ। মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।